আজি অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ সহযোগত লগতে স্থানীয় ৰাইজৰ উদ্যোগত আজি ইয়াতে এটা বৃহৎ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হৈছে। এইটো অত্যন্ত গুৰুত্বপূৰ্ণ ৰাস্তা। চেঙেলাঝাৰ চকৰ পৰা কথামাৰা চকলৈ অত্যন্ত গুৰুত্বপূৰ্ণ ৰাস্তা। ইয়াতে দিনে নিশাই হাজাৰ হাজাৰ মানুহ এই ৰাস্তাৰে যাতায়াত কৰে। গতিকে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। ৰাস্তাটো অতিকৈ ঠেক ৰাস্তা আৰু ইয়াতে ঠায়ে ঠায়ে বিভিন্ন মানে খাল সদৃশ পৰিৱেশ সৃষ্টি হৈছে। ইয়াতে পানী জমা হয়, ৰাস্তাটোদি মানুহ অহা যোৱাত অসুবিধা হয়, গাড়ী মটৰ চলাত অসুবিধা হৈছে, স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ বিশেষ অসুবিধা হৈছে। গতিকে চৰকাৰ প্ৰশাসনক আমি আহ্বান জনাইছোঁ যাতে আমাৰ এই চিপাঝাৰৰ পশ্চিম অঞ্চলৰ মানুহখিনিৰ সুবিধাৰ্থে তেওঁলোকে যাতে এই ৰাস্তাটোৰ কামখিনি অতি সোনকালে নিৰ্মাণৰ ব্যৱস্থা হাতত লয়। আৰু বিগত সময়ছোৱাত আমাৰ স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশী যি নেকি ইলেকশ্যনৰ আগমুহূৰ্তত সকলোৱে কৈছিল সকলোৰে আনন্দ পৰমানন্দ, গতিকে সকলোৰে আনন্দ পৰমানন্দ হয়তো এতিয়া হৈ থকা নাই, হয়তো ৰাইজৰ দুৰ্ভোগ হৈছে। গতিকে তেখেতক আহ্বান জনাইছোঁ যাতে এই ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত তেখেতে আগভাগ লৈ কিছু পদক্ষেপ হাতত লয়। আজি বোলে নহয় মাছ উঠি থাকে, আমি মাছ মাৰিছোঁ। গতিকে আমাৰ বহুত অসুবিধা হৈছে। ৰাস্তাটো এতিয়া আহান যাহানি কৰিব লাগি বহুত অসুবিধা হৈছে। এইপিনে চিপাঝাৰ বহুত আঠজন মানুহ স্কুল কলেজ এই বেটাৰী ৰিক্সাও পৰে আৰু স্কুলৰ চলি চাইকেলেদি পচি ভিজি বুলি গোটাই উভতি গৈছে। এই স্কুল কৰিব পৰা নাই, বহুত আমাৰ অসুবিধা হৈছে। প্ৰতিবাদী কাৰ্যসূচী অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগিতাত প্ৰতিবাদী কাৰ্যসূচী হৈছে। তাতে আমি ইয়াতে সহযোগ কৰিছোঁ কাৰণ চেঙেলাঝাৰ চকৰ পৰা কথামাৰা চকলে যিটো ৰাস্তা, এই ৰাস্তাটো অত্যন্ত ঠেক ৰাস্তা। এখন গাড়ী আগৰ ফালৰ পৰা আহিলে ইফালৰ পৰা এখন গাড়ী যাব নোৱাৰে। অত্যন্ত গুৰুত্বপূৰ্ণ ৰাস্তা। ইয়াতে হাজাৰ হাজাৰ মানুহ দিনে নিশাই যাতায়াত কৰে। স্কুলীয়া ছাত্ৰ ছাত্ৰী, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল যাতায়াত কৰে, তেওঁলোকে দুৰ্ভোগ ভুগি আহিছে। আজি স্থানীয় আই মাতৃসকল ওলাই আহিছে ইয়াতে প্ৰতিবাদ কৰিবলৈ, কাৰণ ৰাস্তাটোৰ অৱস্থা অতিকৈ বেয়া। সকলোৰে আনন্দ